মরান রাজচক্র লাট মণ্ডল হীরেন নাথ উৎকুচলৌতে হাতে লুটে গ্ৰেপ্তাৰ ২ নং সৰুপতা নিবাসী স্বপ্নালী চেতিয়াৰ পৰা মাটি নামজাৰি নামত ৫০,০০০ টকা বিচাৰে আৰু আজি ৭,০০০ টকা দিবলৈ আহোঁতে দুৰ্নীতি নিবাৰক শাখাই নাথক গ্ৰেপ্তাৰ কৰে। কিমান টকা লৈছিলে? এই লালবাতি জ্বলিলে বুলি কৈছিলো। ৰেজিষ্ট্ৰেশ্যন হৈ আহিলে কৰোবা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত নামজাৰি কৰিবৰ কাৰণে আবেদন কৰিলে। তেওঁ গ'ল 3 দিনৰ পিছত তেওঁলোকৰ এটা হেৰি থাকে চালেগৈ, চব অ'কে পালে। অ'কে পাই খালি কৈছে যে টকা আমি ৫০,০০০ টকা ল'ম। মই ক'লোঁ যে তেতিয়া ৫০,০০০ টকা আপুনি কিহৰ কাৰণে লৈছে? মোৰতো নামজাৰি হৈ আহিছে। নহয় এইটো কিবা এটা হেৰি আছে। মইতো মেজিষ্ট্ৰেটে কৰি দিছে, মেজিষ্ট্ৰেটক তেতিয়াহ'লে আমি ধৰিব লাগিব। মেজিষ্ট্ৰেটজন ভুৱা নহয়। তো তেতিয়া আপোনালোকৰ ইয়াতে চব লিগেলি হৈ গৈছে, তাত মোক তেতিয়াহে ৰেজিষ্টাৰ কৰি দিছে। আৰু মই চৰকাৰৰ ঘৰত টেক্স দিছোঁ। চৰকাৰৰ ঘৰত টেক্স দি আপোনাক ৫০,০০০ কিহৰ দিম? তাৰপৰা কাগজখিনি মোক কেঞ্চেল কৰি দিলে। পইচা নিদিলে মই কিন্তু কেঞ্চেল কৰি দিম ক'লে। তাৰপৰা 31 তাৰিখে আমি চেক কৰিছোঁ, কাগজখিনি কেঞ্চেল কৰি দিলে। সেইদিনাখনে কেঞ্চেল কৰি দিয়াৰ পিছত আমি সেইদিনাখনেই আহিলোঁ। অহাৰ পাছত কৈছে আপোনাৰ কাগজখিনি কেঞ্চেল হৈ গ'ল, আপোনাক পইচাৰ কথা কৈছিলোঁ নহয়। এইবোৰ ৰেকৰ্ডিং কৰি চব হেৰি দিয়া হ'ল বাৰু। তাৰপৰা আপোনাৰ পইচাখিনি নিদিয়াৰ কাৰণে আমি কেঞ্চেল কৰি দিলোঁ কৈছে। তাৰপৰা মই কৈছোঁ ঠিক আছে ছাৰ, এতিয়া কি কৰিব লাগিব? মই পইচা দিম, খালি ইমান দিব নোৱাৰোঁ। তাৰপৰা 30,000 টকাত মান্তি হ'ল। চানডে দিনাখন তেওঁ মানে হেৰি এখন লৈ গৈছে আৰু নেট এখন লৈ গৈছে। আমাৰ ঘৰত গৈ পেলাই মোৰ পৰা তেতিয়া মই সিহঁতৰ হেৰিৰ লগত কথা পাতিলোঁৱেই, ছাৰহঁতৰ লগত পাতি দিলে তেওঁ গ'ল। মই টকা 4,000 তেওঁক দিলোঁ মানে বিশ্বাসটো আনিবৰ কাৰণে। তাৰপৰা মই ঠিক আছে ছাৰ, আপোনাক 30,000 টকাই দিম এনেকৈ ক'লোঁ। কৈ পেলাই আজি 7,000 টকা দিছিলোঁ। 7,000 টকা দিয়াত মানে ছাৰহঁতে একদম হাতে লুটে ধৰিলে। মুঠতে আপুনি 7,000 আৰু আগত 4,000। আগত 4,000। আপোনাৰ কোন গাঁৱত আছিলে মাটি? ক'ত আছিলে? আমাৰ 2 নং সৰুপথাতে আছিলে। মৰাণৰে। আমাৰ নহয়, কিমান মাটি? 2 বিঘা মাটি। নতুনকৈ কিনিছিলে? নতুনকৈ কিনা হয়। নতুনকৈ কিনা আৰু ৰেজিষ্ট্ৰেশ্যন হৈ আহিছে। অহাৰ পাছত মই এইখিনি লিগেলি মাটিখিনি পইচা নিদিওঁ বুলি কৈছিলোঁ। নহয় আজিকালি আৰু কিবা এটা খায়েই বুলি ক'লে। তেখেতে আৰু আন কাৰোবাৰ নাম লৈছিলে? আন কাৰোবাৰ নাম লৈছিলে নেকি? কাৰোবাক দিব লাগিব, দিব লাগিব কৈছিলে। কাক দিব লাগিব বুলি কৈছে? তেওঁতো ধেৰ, এতিয়া তেওঁলোকৰ ওচৰত হেৰিবোৰ আছেই। SDC মেমৰ কথা কৈছে। তো মই কৈছোঁ তেতিয়াহ'লে মেমক